সরকারিভাবে ক্যাটেল রিজার্ভেশন অ্যাক্ট মতে আমি গরু কোরবানিটো নিষিদ্ধ কৰিছে চৰকাৰে। আমি সেইকাৰণে অত্ৰ অঞ্চলৰ মুৰব্বীয়ান মানুহ যিখিনি সমাজৰ স্থানীয় ব্যক্তিসকলক বা সচেতন ব্যক্তিসকলক মাতি যোৱাকালি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যিটো সিদ্ধান্ত মৰ্মে অত্ৰ অঞ্চলত আমি ঈদুল আজহা উপলক্ষে গৰু বাদ দি গৰু ব্যতিৰেকে আন আন যিবিলাক হালাল জন্তু আছে সেইখিনি কোৰবানি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি ইয়াতে এটা মহৎ উদ্দেশ্য আমাৰ আছে যে যিহেতু আমাৰ অঞ্চলটোত বিভিন্ন ধৰ্মীয় বিভিন্ন জনগোষ্ঠী বা বিভিন্ন আকিদাৰ মানুহ আছে, গতিকে কাৰো মনত আঘাত যাতে নাপায়। আৰু আমি বিগত দিনত দেখিছোঁ যে বিশেষকৈ গৰু কোৰবানি দিয়াৰ ক্ষেত্ৰত কিছুমান অবাঞ্ছিত ঘটনা ঘটে আৰু যিখিনিৰ কাৰণে আমাৰ সমাজৰ শান্তি সম্প্ৰীতি বিঘ্নিত হয়। গতিকে চৰকাৰী ফালৰ পৰা যিহেতু আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আহ্বান দিছে যে গৰু আপোনালোকে কোৰবানি নিদি বেলেগ জন্তু দিয়ক, সেইকাৰণে আমিও চৰকাৰৰ সেই কথাৰ লগত সহমত উপনীত হৈছোঁ। আমিও ইয়াতে গৰু কোৰবানি যাতে কোনেও নিদিয়ে আমি এইটো আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰিছোঁ বা আমি এনেও বিভিন্ন সমাজৰ স্থানীয় ব্যক্তিসকলৰ লগত যোগাযোগ কৰিছোঁ। বিভিন্ন আমাৰ মছজিদৰ যিবিলাক কমিটি আছে বা ঈদগাহ কমিটি আছে বা আমাৰ সমাজ কমিটি আছে, আমি সকলোকে অৱগত কৰাই দিছোঁ যাতে কোনো এজন ব্যক্তিও আমাৰ অঞ্চলত গৰুটো কোৰবানি নিদিয়ে। আৰু যদি কোনোবাই দিয়ে আমি সামাজিকভাৱে তাক গ্ৰহণ নকৰোঁ, কাৰণ আমাৰ এটা বিধান আছে, কোনোবাই গৰু কোৰবানি কৰিলে সেই মাংসটো সমাজত দিয়ে, আমি সামাজিকভাৱে এই মাংস গ্ৰহণ নকৰোঁ। গতিকে আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ যে আমাৰ যোৱাকালি যিটো সিদ্ধান্ত, এই সিদ্ধান্তটোৰ প্ৰতি সন্মান জনাই কোনেও যাতে গৰু কোৰবানি নিদিয়ে, এই কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। কিছুমানে কৈছে যে আমি ইতিমধ্যে আমাৰ ঘৰত গৰু কিনিছোঁ বা আমাৰ পোহনীয়া গৰু আছে, আমি তেখেতসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে লাগিলে তাৰ বেলেগ ব্যৱস্থা কৰিব, বিক্ৰী কৰি দি সেইটো টকা পইচা মছজিদত মাদ্ৰাছাত দান কৰক, সৱাব পাব, সেইটো পুণ্যৰ কামেই হ'ব। কিন্তু গৰু যিটো আমি চৰকাৰীভাৱে আহ্বান কৰিছে, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমিও ৰাইজে এইবাৰ অঞ্চলৰ শান্তি সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থে আমি গৰু কোৰবানি নিদি আন হালাল জন্তুক কোৰবানি দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এইটো কথা আমি আপোনালোকৰ জৰিয়তে চৰকাৰৰ কাৰণে আপোনালোকক আমি আহ্বান জনাইছোঁ। হয়, পোনপ্ৰথমে মই আগন্তুক আমাৰ যি ঈদুল আজহাৰ সকলোকে গোটেই ৰাজ্যবাসী বা গোটেই ভাৰতবাসীক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আমাৰ এই হাতীদুৰা ঈদগাহ কমিটি তথা এই সমাজ কমিটিৰ পক্ষৰ পৰা। তো দ্বিতীয়ত কথা হ'ল, ইতিমধ্যে আমাৰ আতাউৰ ৰহমান তালুকদাৰ চাহেবে কৈছে কথাখিনি যে আমি এইবুলি যি সিদ্ধান্ত লৈছোঁ, এই সিদ্ধান্তখিনি আমি অকল আমাৰ এইখন অঞ্চলবাসীৰ কাৰণে নহয়, আমি এইটো বিচাৰিছোঁ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অনুৰোধ কৰিছে যে গৰুটো কোৰবানি দিব নালাগে। কোৰবানিটো এটা এনেকুৱা বস্তু আমাৰ মতে যে এইটো যে গৰু অকল কোৰবানি দিব লাগে এইটো নহয়, আমি বেলেগ হালাল জন্তু আছে এইটো কোৰবানি দিব লাগে। আৰু আচলতে কোৰবানি দিয়াৰ যিটো মূল অৰ্থ সেইটো হৈছে আমাৰ ভিতৰৰ যিটো মানে পশুত্ব, এইটোক আমি কোৰবানি দিব লাগে। এটা জন্তুক এটা কোৰবানি দিয়াটো আমাৰ মূল উদ্দেশ্য নহয়। গতিকে আমিও বিচাৰিছোঁ যে আমি নিজৰ অন্তৰৰ বা ভিতৰৰ যি পশু আছে এইটোক আমি এইবুলি সকলোৱে কোৰবানি দি আমি আগন্তুক দিনত আমাৰ সমাজবাসী, যিহেতু আমাৰ এইখন অঞ্চল আমি বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ একেলগে বসবাস কৰোঁ, যাতে আমাৰ ধৰ্মীয় ৰীতি নীতিৰ কাৰণে সিহঁতে মনত কষ্ট নাপায়। হয়, একচুৱেলি আমাৰ বহুত মানুহ আছে বা বহুত মানুহে অলপ কষ্ট পাই আছে যে আমি যিহেতু কোনোবাই গৰু কিনিছে বা কিবা কৰিছে, কোৰবানি দিয়াটোৰ ইচ্ছা কৰিছিলে, কিন্তু আমি সেইসকলক হাত জোৰ কৰি কৰজোৰে অনুৰোধ কৰিছোঁ আপোনালোকে এইবুলিৰ কাৰণে অন্তত গৰুটো কোৰবানি নিদিব, বেলেগ বস্তু আছে আমাৰ যি হালাল জন্তু আছে এইটো কোৰবানি দিয়ক। দি আমাৰ এই সমাজখনক আমি এটা দেখুৱাই দিওঁ যে আমি আগন্তুক দিনত আমি একেলগে খোজ মিলাই যাতে আমাৰ সমাজৰ লগতে গোটেই ৰাজ্য উন্নতিৰ পথত আমিও আগুৱাই যাব পাৰোঁ। 82টা হালকা মছজিদ আছে, ইতিমধ্যে আমি 82 যি হালকা মছজিদ আছে সকলোকে ইনফৰমেশ্যন দিছোঁ যাতে সকলোৱে প্ৰত্যেকটো মছজিদতে এইটো আলোচনা কৰিবলৈ, যাতে সকলোকে অনুৰোধ জনাই, এইটো আমি কাকো ফ'ৰ্চ কৰা নাই। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যে এইবিলাক কাৰণে অন্তত আমি গৰুটো কোৰবানি দি আমি বেলেগ হালাল জন্তু কোৰবানি দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।